নমস্কাৰ। জুবিন গাৰ্গে সঁচাৰ্থত ন্যায় পাবনে? জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সঁচাকৈ হত্যাকাণ্ড নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে যি প্ৰশ্ন কৰিছিল, সেই প্ৰশ্নৰ উত্তৰ দিলে ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই। মই শুনা মতে আপোনাৰ পত্নী আমাৰ নিউজ লাইভ চেনেলৰ মালিক আমাৰ কি কয় প্ৰাইডিটছ এণ্টাৰটেইনমেণ্টৰ CMD আমাৰ সন্মানীয় ৰিণিকী বৌৱে বোলে সেই গোটেই ফাংচনটোত আপোনাৰ কি কয় ফেশ্বন শ্ব'টোত জড়িত আছিলে। আৰু ফেশ্বন শ্ব'ত জড়িত নহয়, অকল জড়িতই নহয় বোলে, যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈ গৈ ঘটনাটো ওলালে তাৰ পাছতো বোলে সেই ফেশ্বন শ্ব'টো চলি আছিলে। গতিকে তদন্তৰ মাজলৈ ডেফিনেটলি এইবিলাকৰ কথা আহিব। CBI তদন্ত হ'লে এইবিলাকো আহি যাব। ফাইনেন্স কোনে কোনে কৰিছিলে? পবিত্ৰ মাৰ্ঘেৰিটাই যেতিয়া বহুত কথা কৈ আছে, পবিত্ৰ মাৰ্ঘেৰিটাই এই ফাংচনবিলাকৰ কাৰণে ফাইনেন্স কৰি দিয়াত সহায় কৰিছিলে নে নাই? ফাইনেন্স কৰি দিয়া এইবিলাক কথাত সহায় কৰিছিলে নে নাই? আৰু কোনোবা এজন লৰাই যে কেছ দিলে যে হেৰি কি সিন্ধিয়া, আমাৰ মন্ত্ৰী কি সিন্ধিয়া আছিলে, মানে আমাৰ হেৰিয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ NECৰ মন্ত্ৰী, তেখেতৰ ওপৰতো যে কেছ দিলে, তেওঁলোকৰ সেই ডিপাৰ্টমেণ্টেও মানে স্পন্সৰ কৰা বুলিতো তেওঁ কেছ দিছে। কোন কোন ডিপাৰ্টমেণ্টে পইচা দিছিলে, কিয় দিছিলে, সেই আপোনাৰ শ্যামকানু মহন্তৰ এই যিটো নৰ্থ ইষ্ট ফেষ্টিভেল, এইটোৰ পৰা আমাৰ অসমৰ কি লাভ হৈছে? শ্যামকানু মহন্তই কেনেকৈ গৈ আপোনাৰ বিদেশী কোনোবা ইনভেষ্টৰৰ লগত কথা পাতিব পাৰে? কিনো আপোনাৰ চৰকাৰৰ কাম নহয় নেকি এইবিলাক? চৰকাৰে ইনভেষ্টমেণ্ট বিচাৰিব নে কোনোবা ব্যক্তিয়ে আপোনাক বিচাৰি আনি দিছে? শ্যামকানু মহন্তই কি আপোনাক ইনভেষ্টমেণ্ট বিচাৰি আনি দিছে নেকি? এতিয়া এইবিলাক কথা লুকুৱাবৰ কাৰণেতো আপুনি CBI-লৈ যাব নোৱাৰে, নহয় জানো? আমি কৈছিলোঁ যে তদন্তটো হওক, নাম্বাৰ 1 CBI-ৰ, কিন্তু তদন্তটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত হওক। এতিয়া CBI-য়ে লাংফাং কৰিব নোৱাৰে। আমি জানো যে CBI-ও 2 নম্বৰী। আমি জানো যে CBI গণ্ডগোল কৰে। আমি জানো যে CBI-ক আপোনালোকে পৰিচালনা কৰে, কেন্দ্ৰীয় চৰকাৰে, আৰু CID-ক আপুনি পৰিচালনা কৰে। CID-ক আপুনি যি ক'ব সেইটোৱে হ'ব। এই CID-য়ে তদন্ত কৰিব নোৱাৰে, আপুনি কোৱাটোৱে তেওঁলোকে লিখি দিব। আমি জানো নহয় আপোনাৰ কথাবিলাক। আপুনিতো গাঁওবুঢ়াৰো নিযুক্তি আপুনিয়ে দিয়ে, হয়নে নহয়? VDPও চাগে কাক ৰাখিব লাগিব আপুনিয়ে কয়। গতিকে আপোনাৰ অসমততো আৰু কোনো গণতন্ত্ৰ নাই, কোনেওতো শুদ্ধ তদন্ত কৰিবৰ কাৰণেতো কোনো স্বাধীনতা নাই। আপোনাৰ পত্নীৰ বিষয়েতো তদন্ত কৰিবৰ কাৰণেতো কোনো স্বাধীনতা নাই। কোন কোন মন্ত্ৰীয়ে এই গোটেই ফাংচনটোৰ কাৰণে পইচা দিছিলে সেইটোৰ তদন্ত কৰিবৰ কাৰণে স্বাধীনতা দিব নেকি আপুনি? CID-ক কওক, সেইটোতো উলিয়াব লাগিব ন, সেইটোতো উলিয়াব লাগিব, হয়নে নহয় কওক? CBI-কটো আপুনি সেইবিলাক কৰিবলৈ নিদিয়ে। CID-ৰ জৰিয়তে আপুনি এখন FIR দিয়াইছে যে অৰ্থনৈতিক কেলেংকাৰী আছে। মই জানো যে আপুনি এই FIR-খন অকল এটা কামৰ কাৰণে দিয়াইছে। মই যিটো বুজি পাইছোঁ সেইটো হ'ল যে এই কেছটোত আপুনি যিহেতু দুৰ্বলকৈ বনালে প্ৰথমতে কেছটোত, এই কেছটোত যদি বেল পাই গুচি যায় তেতিয়াহ'লে মানুহে আপোনাক খুদাই নেৰিব, আৰু যাতে তেওঁক আৰু 2 দিনমান ৰাখি দিব পাৰি তাৰ কাৰণে আপুনি এই অৰ্থনৈতিক কেলেংকাৰী কেছটো আপুনি নিজৰ হাতত ৰাখি যাতে 2 দিনমান আৰু বেল পাব নোৱাৰে তাৰ কাৰণেহে কাম কৰিছে। তাৰ বাহিৰে মোক এটা কথা কওক যে তাৰ বাহিৰে প্ৰকৃত অৰ্থত জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আপোনাৰ আন্তৰিকতা আছেনে? যদি আন্তৰিকতা আছে, জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকক লৈ আপুনি ইমান হাল্লা কিয় লগাইছে, কিয় জেল দিছে? যদি আন্তৰিকতা আছে, ইয়াৰ মাজত ধৰ্মৰ বিভাজন কিয় আনিছে? হিন্দুৱে ভাল পাব নে মুছলমানে ভাল পাব, এইবিলাক কথা কিয় আনিছে? কি দৰকাৰ কওক? আজিৰ দিনটোৰ আজি কেইদিনমান অসমৰ মানুহ চব শান্তিত আছে, চব দুখত আছে, যদি এটা শান্তিত আছে যে আপুনি হিন্দু মুছলমান কৰিব পৰা নাই, আপুনি অসমত সংঘৰ্ষময় পৰিৱেশ সৃষ্টি কৰিব পৰা নাই। চব মানুহ সুখত আছে এইটো কথাত। চব অসমৰ মানুহ সোধক যে অসমখন অকণমান ডেমক্ৰেটিক হৈছে এইকেইদিন। জুবিন গাৰ্গৰ কাৰণে মাত পাতিব চবে পাৰিছে, অকণমান ডেমক্ৰেটিক হৈছে, হয়নে নহয় কওক আপুনি? চব মানুহ আপুনি সোধক, যিজন মানুহকে সুধিব চবেই ক'ব যে এই মানুহটোৰ উৎপাতটো কমিছে এইকেইদিন। কিন্তু আপুনি সেইটোক লুটিয়াবৰ কাৰণে, যেনেকৈ আপুনি কান্দোলনটোক লুটিয়াই দিছিলে, মোক জেলত ভৰাই কান্দোলনটো লুটিয়াইছিলে, চব কাহিনী জানো আপুনি। কোন কোন সংগঠনৰ লগত কি কথা পাতিছিলে, ৰাতি 1:30 বজাত কি কথা পাতিছিলে, 12:30 বজাত কি কথা পাতিছিলে, কেনেকৈ বাকী কাৰ লগত কি কৰিছিলে, মোক কেনেকৈ ফচাইছিলে, চব কথা জানো। তো
গতিকে মই একদম খাৰাং খাজ এটা কথা কৈছোঁ যে হয় ৰাইজৰ দলে CBI তদন্ত বিচাৰিছিলে আৰু সেইটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তদাৰকীত বিচাৰিছিলে কাৰণ বিদেশত হোৱা তদন্ত সেইকাৰণে বিচাৰিছিলোঁ আমি যদি আপুনি ভাবে যে CBI তদন্ত দিলে হেৰিয়াৰহে ভাল হ'ব কি কয় শ্যামকানু মহন্তক নালাগে তেতিয়াহ'লে CBI তদন্ত নালাগে কিন্তু আপোনাৰ CID যাতে লাষ্টত যাতে এনেকুৱা নহয়গে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপোনাৰ CID অকল ইলেকশ্যনৰ দিনটোলৈকে এই কি নাম কি মহন্ত আপোনাৰ শ্যামকানু মহন্তক ইলেকশ্যনৰ দিনটোলৈকে ৰাখিলে আৰু ইলেকশ্যন পোৱাৰ পাছত শ্যামকানু হত চব ধোৱা তুলসী পাত আৰু নেক্সট বাৰ ইলেকশ্যনত আপোনাৰ পাৰ্টিৰ পৰাই শ্যামকানু আকৌ MLA খেলিলে এইটো যাতে নহয়গে এইটো যাতে নহয়গে সেইকাৰণেহে আমি লাগি আছোঁ আমি এনেইতো CBI আমাৰ কি CBI লগত কিবা মেটেৰিয়েলিয়ে আছে নে আৰু শ্যামকানু বোলা মানুহটো সুধি চাব মোক মোৰ নামটো শুনিলে মানে তেওঁ কেনেকুৱা লাগে মোৰ নামটো কিমান বেয়া পাই সুধি ল'ব তেওঁ ককায়েকক মই মাজতে আমাৰ তাত ঠিকাৰ কাম কৰিছিলে ৰাস্তাটো ইমান বেয়াকৈ বজাইছিলে নহয় মই ইমান গালি পাৰিলোঁ মোক কিমান বেয়া পায় গতিকে মই আপোনালোকক এটা কথা কওঁ কাইলৈ মোৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত যিটো হৈছে আপোনাৰ ক্ষেত্ৰতো হ'ব পাৰে গতিকে আমি সঁচা ন্যায় দিব লাগিব